হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতি মজুমদাৰ। আজি আমি কথা পাতিম ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিঙৰ কাউন্সেলিং শ্বিডিউলৰ বিষয়ে। য়েছ, অলৰেডি এইটো আমাৰ শ্বিডিউল আপলোড হৈ গৈছে আমাৰ DTৰ ৱেবছাইটত। বাট যিসকল ষ্টুডেণ্টছে গম নাপায়, মই এবাৰ ইনফৰ্ম কৰি দিব বিচাৰিছোঁ তেওঁলোকক, যাতে তেওঁলোকৰ অকণমান হেল্প হৈ যায়। তাৰে আগতে যিসকলে বিচাৰিছে এডমিশ্যন ল'বৰ কাৰণে ACTS বেটছ 2026 ড্ৰপাৰ বেটছ, হুইচ ইজ এ টেষ্ট চিৰিজ বেটছ, য'ত আমাৰ 100+ টেষ্ট কণ্ডাক্ট হ'ব। এণ্ড উই হেভ the fees 999 only for the first 50 students, then the price will be 1999. And benefits গোটেইখিনি থাকিব, weekly doubt classes থাকিব, personal guidance, complete chapters coverage থাকিব, গোটেইখিনি প্ৰশ্ন যিখিনি চিটিবিলিত আহি গৈছিলে বা আহিব পাৰে সেই গোটেইখিনি প্ৰশ্ন আমাৰ কভাৰ আপ কৰা হৈছে, যাতে ষ্টুডেণ্টছৰ এনেকুৱা নহয় যে মানে আমি এইবোৰ প্ৰশ্ন ক'ৰ পৰা আহিলে। গোটেইখিনি প্ৰশ্ন আমাৰ কভাৰ আপ কৰা হ'ব, যাতে তেওঁলোকৰ এনেকুৱা লাগিব যে গোটেইখিনি প্ৰশ্ন কমনে পৰিছে, 100% কমন পৰা যেনে তেওঁলোকৰ লাগিব। এণ্ড ইয়াত এটা বেনিফিট কি আছে যে প্ৰিমিয়াম এক্সেছ টু ফিউচাৰ বেটছেছ। আমি যি বস্তু ফিউচাৰত লঞ্চ কৰিম সেইটো ফৰ ফ্ৰী ষ্টুডেণ্টছখিনিয়ে পাই যাব, CWৰ ষ্টুডেণ্টছখিনিয়ে পাই যাব। Tentative online counseling schedule for admission into first semester of Diploma in Engineering and Technology programs in the State Government Polytechnics of Assam for the academic session 2025-2026. ইয়াত বেচিকেলি আমাৰ টাইম পিৰিয়ড দিছে 20 দিন সময়ৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ। সেইটো অলৰেডি শেষ হৈ গৈছিলে 19 মে' টু 7 জুন। কাৰেকশ্যন মডিফিকেশ্যন উইণ্ড' আমাৰ শেষ হৈ গৈছে 8 to 10 জুন আছিলে। ন হোৱাট ইজ ইম্পৰ্টেণ্ট যে আমাৰ এতিয়া ক'ব গ'লে বেচিকেলি আমাৰ একচেপ্টেঞ্চ এগেইনষ্ট এলটেড চিটছো শেষ হৈ গৈছে। ৰিপৰ্টিং এলং উইথ ডকুমেণ্ট অৰিজিনেল ভেৰিফিকেশ্যন এট দ্য ৰেচপেক্টিভ ইনষ্টিটিউট, সেইটো আমাৰ 2 জুলাই to 7 জুলাই সেইটোও শেষ হৈ গৈছে। নাও হোৱাট উই হেভ ইজ দেট উইথড্ৰল অফ চিট 10% ফি উইল বি ৰিটেইনড বাই দ্য এডমিটেড ইনষ্টিটিউট। বেচিকেলি আমাৰ কোনোবাই যদি বিচাৰিছে যে নাই আমি এডমিশ্যন নলওঁ, আমি মানে এইটো আমাক এখন কলেজ আমাক নালাগে বা এইটো আমি ভাল লগা নাই আমাৰ কিবা এটা, আমি বেলেগত এডমিশ্যন ল'ম, তে ডেফিনেটলি ইউ কেন গ' ফৰ উইথড্ৰল অফ ইয়াৰ চিট। ইয়াত বেচিকেলি কি কৰিব লাগিব, নিজৰ চিটটো যদি উইথড্ৰল কৰে চিম্পল প্ৰচেছ হয়, আপুনি একো মানে বিশেষ একো টাফ প্ৰচেছ নহয়। কলেজক আপুনি যদি ইনফৰ্ম কৰি দিয়ে তেতিয়া হৈ যায়, 10% ফি তেওঁলোকে ৰাখিব। এণ্ড এইটো হ'ব যদি আপুনি 17 জুলাইৰ আগত কৰে। 17 জুলাই যদি আপুনি আগত কৰে দেন এইটো পচিবল হ'ব, আদাৰৱাইজ ইটছ নট পচিবল। ফৰ মোৰ ইনফৰমেশ্যন আপুনি DT কণ্টেক্ট কৰিব লাগিব, তেওঁলোকক কল কৰিব লাগিব বা মেইল কৰিব লাগিব, বা ৰেচপেক্টিভ কলেজৰ যিখিনি কোঅৰ্ডিনেটৰ থাকে তেওঁলোকক আপুনি কণ্টেক্ট কৰিব লাগিব, তেতিয়া গোটেইখিনি প্ৰব্লেম চল্ভ হৈ যাব। দিছ ইজ ফৰ দ্য ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অনলি। থেংক ইউ। জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ ফৰ ফ্ৰী, য'ত আমি গোটেইখিনি আপডেটছ দি থাকোঁ আপোনালোকক। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।